নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব জিকা খেতি। আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি মোক আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব। জিকা যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত গিৰি চিডৰ যিটো প্ৰিয়া, এইটো জিকাৰ গুটি দিয়া হৈছিল। তো ইমান দিন যে বিকিছে, গছবিলাক এতিয়া ধৰক লাহে লাহে বয়সীয়াল হৈ আছে, তাৰমানে বুঢ়া হৈ গ'ল। তথাপিও চাওক গছত কিমান ধুনীয়া ফলন লাগন দি আছে। তো খেতিয়কে স্প্ৰে কৰি আছে, মেডিচিন স্প্ৰে কৰি আছে, তাৰমানে কি পোকে বহুত ডিষ্টাৰ্ব কৰি আছে, তাৰ বাবে খেতিত স্প্ৰে কাম চলি আছে। চাওক গছত কি ধুনীয়া লাগন দিছে, আৰু উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ দিছে। 95 যিটো কৈ থাকোঁ ষ্টপ লেজাৰ, সেইটো ফাৰ্টিলাইজাৰ দিয়াৰ ফলত গছটো আকৌ নতুন হৈ গ'ল, আকৌ নতুনকৈ লাগন দিবলৈ আৰম্ভ কৰিছে। গল্ড স্পেচিয়েল চইল, মাৰ্বল জিয়াৰ, স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, এইবিলাক ফাৰ্টিলাইজাৰ খেতিত ইউজ কৰিলে। তাৰপিছত দিছে জুম, অজন্তা প্লাছ। চাওক কি 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 মেডিচিন স্প্ৰে হৈ আছে? এইটো কি দি আছা? বৰল। এইটো কি আলিকা নে পাতগ্ৰাম নে বিনাশক? আলিকা আলিকা স্প্ৰে কৰি আছে। বৰলে তাৰমানে এই সৰু সৰু ফলনবিলাক যে ফুটা কৰি দিয়ে, তাৰ কাৰণে। এয়া চাওক আলিকা স্প্ৰে কৰি আছে। কিমান কিমান টকা বিকিলে? 70,000 বিকা হ'ল আধা বিঘাতে। এতিয়া বজাৰ কেনে আছে? এতিয়া 22 টকা 23 টকা কিলো। আমাৰ খাৰুপেটীয়া কি হ'লচেল মাৰ্কেট না? পাইকাৰী বজাৰত এতিয়া বৰ্তমান চাওক কি হৈ আছে, 22-23 টকা জিকা বজাৰ। ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে চাওক বহুতে এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। আৰু লগোৱাৰ ধৰণটো চাওক কিমানকৈ দিছিল, 5 ফুট লাইন টু লাইন, আৰু গছৰ পৰা গছৰ দূৰত্ব দিছিল 3 ফুট। কি ধুনীয়া লাগন দিছে। আকৌ গছবিলাক আকৌ নতুন ৰূপ লৈছে, চিকচিকীয়া হৈ গৈছে। তো বন্ধুসকল, আমি যাতে সময়ৰ কাম সময়ত কৰোঁ, অযথা সময় যাতে নষ্ট নকৰোঁ, মই তাকে কামনা কৰিছোঁ।